সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছো আজি মোৰ স্মাৰ্ট ক্লাছ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি স্মাৰ্ট ক্লাছত আৰম্ভ কৰিম দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অতি সূক্ষ্ম এটা কনসেপ্ট, যেটো কনসেপ্ট তোমালোকৰ পৰীক্ষাত সঘনে আহি থাকে। গতিকে তোমালোকে ভালকৈ মন দিবা, বিষয়বস্তুটো ভালকে জানিব পাৰিবা। গতিকে তোমালোকে আহাচোন আমি আমাৰ স্মাৰ্ট ক্লাছলৈ যাওঁ, মনোযোগেৰে তোমালোকে বস্তুটো অনুসৰণ কৰিবা। ধন্যবাদ। আজি আমাৰ স্মাৰ্ট ক্লাছৰ মূল বিষয়বস্তু হৈছে দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোলৰ এটি অতি গুৰুত্বপূৰ্ণ কনসেপ্ট, সম্পদ আৰু সম্পত্তিৰ পাৰ্থক্য। তোমালোকে পৰীক্ষাত এইটো প্ৰশ্ন পাইয়ে থাকিবা, কিন্তু এইটো প্ৰশ্ন লিখোতে সদায় কনফিউজ হৈ যায়। সম্পদ কি সম্পত্তি কি মিক্স হৈ গলে উত্তৰটো বিচৰা ধৰণে নহয়। গতিকে তোমালোকে এই লাইন কিটা মই উলিয়াই দিছো, ভালকে তোমালোকে চাবা। সম্পদ সম্পদ মানে কি চাওঁ, মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলো বস্তুকে আমি সম্পদ বুলি কওঁ। যিবিলাক বস্তু আমাৰ জীৱন ধাৰণৰ বাবে একেবাৰে এৰাব নোৱাৰা, সদায় প্ৰয়োজন আছে, তেনেকুৱা বিলাকেই সম্পদ। গতিকে সম্পদৰ আমি ধাৰণাটো পালো। ঠিক তেনেকে সম্পত্তিনো কি আচলতে? তেতিয়াহ'লে সম্পত্তি হৈছে যিবিলাক সম্পদৰ বিনিময় আৰু বজাৰ মূল্য আছে, সেই সামগ্ৰীবোৰক সম্পত্তি বোলে। গতিকে তোমালোকে কথাটো এতিয়া ধৰিব পাৰিছা নিশ্চয়। এতিয়া পাৰ্থক্যনো ক'ত? পাৰ্থক্য আমি চাওঁ ধাৰণাটোত কেনেকে পাৰ্থক্য ইয়াৰ পাম। বিশেষকৈ সম্পদ হৈছে জীৱনৰ বাবে আৱশ্যকীয় বস্তু, তোমালোকে ইতিমধ্যে গম পালাই। ঠিক তেনেকে সম্পত্তি হৈছে বজাৰত বিনিময়যোগ্য বস্তু। এইবিলাক বেচা কিনা কৰিব পাৰি, মালিকী স্বত্ব এজনৰ পৰা আন এজনলৈ সলনি কৰিব পাৰি। ঠিক তেনেকে যোগান আৰু হস্তান্তৰৰ কথাটো ইয়াত আছে, এভেইলেবিলিটি আৰু ট্ৰেন্সফাৰেবল। গতিকে কিছুমান সম্পদ অশেষ বা হস্তান্তৰ অযোগ্য, এইবিলাক এজনৰ পৰা আনজনলৈ আমি হস্তান্তৰ কৰিব নোৱাৰো। কিন্তু সম্পত্তিৰ যোগান সীমিত যদিও ইয়াক হস্তান্তৰ কৰিব পাৰি। আজি মোৰ ওচৰত এটা সম্পদ আছে, সম্পত্তি আছে, সেইটো মই আনকো দিব পাৰো। ঠিক তেনেকে ইয়াৰ উদ্দেশ্য ভিত্তিক পাৰ্থক্য আছে, পাৰপজ। কেনেকে পাৰ্থক্য আছে তোমালোকে চোৱাচোন। সম্পদৰ দ্বাৰা মানুহৰ কল্যাণ সাধন হয়, অৰ্থাৎ সম্পদে মানুহৰ কি কৰে? কল্যাণ সাধন কৰে, মানুহৰ ভাল কাম কৰিব সম্পদে। গম পাইছানে? সম্পদে কেতিয়াও আমাক বিপদত নেপেলায় বা অপকাৰ নকৰে, কল্যাণেই হ'ব সম্পদৰ দ্বাৰা। কিন্তু সম্পত্তিৰ দ্বাৰা উপকাৰ বা অপকাৰ দুইটাই সম্ভৱ। গতিকে সম্পত্তি বস্তুটো বৰ ভাল নহয়, ই উপকাৰো কৰিব পাৰে বা আমাৰ অপকাৰো কৰিব পাৰে। গতিকে গুৰুত্বপূৰ্ণ বিষয়, তোমালোকে গম পালা। এতিয়া উদাহৰণ আমি চাওঁচোন বাৰু, কেনেকুৱা ধৰণৰ উদাহৰণে আমি পাৰ্থক্যটো দেখুৱাব পাৰিম। এতিয়া সম্পদৰ উদাহৰণ কোনবিলাক? সূৰ্যৰ ৰশ্মি, বায়ু, পানী, মাটি, নদী, হ্ৰদ, শিক্ষানুষ্ঠান ইত্যাদি। এই সামাজিক অনুষ্ঠানবিলাক, জনস্বাস্থ্য, এইবিলাক হ'ল সম্পদ। ঠিক তেনেকে সম্পত্তিৰ উদাহৰণ কি আছে? সম্পত্তিৰ উদাহৰণ আছে ভূমি, ঘৰ দুৱাৰ, যন্ত্ৰপাতি, কোম্পানী, অংশ, গাড়ী ঘোঁৰা, এইবিলাক আমাৰ সম্পত্তি। এইবিলাক আমি কিনিছো, আমি বিনিময় মূল্য পৰিশোধ কৰিছো। কোনোবাই বিচাৰিলে আমি এজনৰ পৰা আন এজনলৈ নামান্তৰ কৰি তাক হস্তান্তৰ কৰিব পাৰো। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি সংক্ষেপে যিটো কথা পালো, তাৰে এটা মূল ধাৰণা কৰিব পাৰো নে নোৱাৰো? তোমালোকে চোৱাচোন। এতিয়া কেনেকৈ কম? সম্পদ হৈছে জীৱন ধাৰণৰ মৌলিক এটা উপাদান, যাৰ জৰিয়তে মানুহৰ উন্নয়ন আৰু কল্যাণ হয়। গম পালানে? তাৰপিছত আকৌ সম্পত্তি হলে কি হৈছে? বিনিময়যোগ্য সামগ্ৰী, য়েছ, আৰু যাৰ দ্বাৰা মানুহে অৰ্থনৈতিক উপকাৰ লাভ কৰিব পাৰে, কিন্তু ইয়াৰ দ্বাৰা অপকাৰো হ'ব পাৰে, আৰু ফলত সমাজত বিশৃংখলতাৰো সৃষ্টি হ'ব পাৰে। গতিকে তোমালোকে আজি অতি কম সময়ত এটা অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু জানিবলৈ সক্ষম হলা। গতিকে তোমালোকে এনেকুৱা ধৰণৰ সৰু সৰু কথাবিলাক সহজ ভাষাত বুজিবলৈ হলে কি কৰিব লাগিব? জ্ঞান সাগৰ সলিউশন তোমালোকে চাব লাগিব। আৰু তোমালোকে যদি জ্ঞান সাগৰ সলিউশন মোৰ
ইউটিউব চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই নিশ্চয় ছাবস্ক্ৰাইব কৰিবা আৰু লগৰ কোনোবা যদি আছে তেওঁলোককো দেখুৱাবা জানি হলে শুনিলে ভাল কৰিলে যে লগে সংগে চালেও তোমালোকৰ জ্ঞান বৃদ্ধি হ'ব গতিকে তোমালোকে পেজখন মোৰ পংকজ বৰা যিখন পেজ আছে সেইখনো ফলো কৰিবলৈ নাপাহৰিবা ইয়াৰ পিছত আমি এটা নতুন কনসেপ্ট লৈ পুনৰ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ শ্ৰেণী ইমানতে সামৰিছো থ্যাংক ইউ